নমস্কাৰ। আমি এই ভিডিঅ'টোত আলোচনা কৰিম অল আছাম গভৰ্ণমেণ্ট স্কিম 2026 বৰ্তমান সময়ত যোনখিনি স্কিম চলি আছে 2026 বুলি নহয়, আগৰ পৰা যোনখিনি স্কিম আগতেও লঞ্চ হৈছে আৰু বৰ্তমান সময়ত যোনখিনি স্কিম চলি আছে আৰু পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন হোৱাৰ সম্ভাৱনা আছে। গোটেইখিনি স্কিম এইটো ভিডিঅ'ত পাই যাব আৰু ইয়াৰ পৰা আপোনালোকে কিমান 4 to 5 মাৰ্কছ আপোনালোকে চিকিউৰ কৰিব পাৰিব, 4 to 6 মাৰ্কছ চিকিউৰ কৰিব পাৰিব, যিহেতু দুটাৰ পৰা তিনিটা কুৱেশ্যন প্ৰত্যেকবাৰ কিহত আহে, APSCত আহে আৰু আছাম পুলিচ হওক আৰু অন্যান্য এক্সামবোৰত মানে ইয়াৰ পৰা কুৱেশ্যন আহিবই, মানে কাৰণ অল ডিপাৰ্টমেণ্টৰে ইয়াত এক্সাম কুৱেশ্যন সোমাই আছে, স্কিম সোমাই আছে, ঠিক আছে। তো আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছ কৰ্চ ল'ব বিচাৰিছে তেন্তে আমাৰ ৱেবছাইটত গৈ কিনে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ কৰ্চ ল'ব পাৰিব। আৰু যদি আহিবলগীয়া একদম ওচৰত এক্সাম কি আছে, APSC 5 জুলাইত আছে, গতিকে সেই 5 জুলাই পৰীক্ষাৰ বাবে আপোনালোকে যদি এতিয়ালৈকে মানে শ্বৰ্ট নোটছ তৈয়াৰ কৰা নাই, ঠিক আছে, গতিকে আপোনালোকে শ্বৰ্ট নোটছখিনি গোটেইখিনি শ্বৰ্ট নোটছ আৰু ৰিভিজনেল নোটছ যিমানখিনি দৰকাৰ হয় পৰীক্ষাটো ক্লিয়াৰ কৰিবলৈ এটা পৰীক্ষা, সেই সকলোখিনি আপোনালোকে পাই যাব আমাৰ এটা কৰ্চ আছে, ঠিক আছে। এই কৰ্চটোত আপোনালোকে পাই যাব গোটেইখিনি APSC প্ৰিলিমছ, স্মাৰ্ট নোটছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। ইয়াত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাব, স্মাৰ্ট নোটছ পাব আৰু লগতে M লক্ষ্মীকান্তৰ আপোনালোকে যদি বেলেগকৈ যদি ৰিভিজন এতিয়ালৈকে হোৱা নাই তেন্তে M লক্ষ্মীকান্ত আপোনালোকে এইখন ই বুকো পাৰ্চেছ কৰিব পাৰে, দাম 149 ৰুপিজ। আৰু যদি আপোনালোকে এই কৰ্চটো যদি বাই কৰে তেন্তে ইয়াৰ ভিতৰতে গোটেইখিনি পাই যাব। আৰু পৰীক্ষাত যিমান পঢ়িলেও 1 বছৰ 2 বছৰ 3 বছৰ যিমান পঢ়িলেও লাষ্টৰ সময়খনত যোনখিনি পৰীক্ষাত বাবে পঢ়িব দৰকাৰ এই গোটেইখিনি ৰিভিজনেল নোটছ, যাতে একো এটা বস্তু থাকি নাযায়, এইখিনি যদি আপোনালোকে কৰ্চটো লৈ লয় তেন্তে আপোনালোকৰ একো বস্তু থাকি নাযায়, আপোনালোকে ৰিভিজন আৰামছে কৰি আৰামছে পৰীক্ষাটো ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ব। গতিকে এইটো কিনিবলৈ আপোনালোকে আমাৰ ৱেবছাইটত যাব লাগিব, ৱেবছাইটত গৈ আপোনালোকে কিনিব পাৰিব, তলত লিংক দিয়া আছে। আৰু এতিয়া আমি চাওঁ অল আছাম গভৰ্ণমেণ্ট স্কিম 2026। ইয়াৰ যোনখিনি আমি পঢ়িব লাগে সেইখিনি আমি এতিয়া আলোচনা নকৰোঁ, সেইখিনি আমাৰ কৰ্চটোৰ ভিতৰতে পাই যাব গোটেইখিনি। তো আমি আলোচনা কৰিম ডাইৰেক্টলি MCQ, ঠিক আছে। যদি লাগে আপোনাক কমেণ্ট বক্সত জনাব, এইখিনি আপোনাক মানে প্ৰভাইড কৰি দিম, ঠিক আছে। আমি ডাইৰেক্ট চাম এতিয়া MCQ। এতিয়া MCQ প্ৰথমটো MCQ কি আছে, এইটো হৈছে অৰুণোদয় স্কিমৰ ওপৰত, ঠিক আছে, অৰুণোদয় 3.0। তো কৈছে হোৱাট ইজ দ্য মান্থলি ফাইনেন্সিয়েল বেনিফিট প্ৰভাইডেড আণ্ডাৰ অৰুণোদয় 3.0। অৰুণোদয় 3.0 আণ্ডাৰত মান্থলি কিমান টকাকৈ দিয়া হয়, সেইটো দিয়া হয় কিমানকৈ, 1250কৈ দিয়া হয়, ঠিক আছে। গতিকে অপশ্যন কিমান শুদ্ধ হৈ যাব, অপশ্যন বি শুদ্ধ হৈ যাব। আণ্ডাৰ অৰুণোদয় 3.0 এলিজিবল ওমেন ৰিচিভছ 1250 ৰুপিজ পাৰ মান্থ থ্ৰু DBT। DBT মানে হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, যোনটো পইচা ডাইৰেক্ট একাউণ্টত ভৰাই দিয়া হয় চৰকাৰৰ ঘৰৰ পৰা, ন' মিডল মেন, মানে কাৰো হাতত দিব নালাগে, ডাইৰেক্ট নিজৰ একাউণ্টত সোমাই যাব মানে, ঠিক আছে। ডাইৰেক্ট যেতিয়াই লঞ্চ কৰিব পইচাটো তেতিয়াই মানে ডাইৰেক্ট সোমাই যাব, ইনকম ছাপৰ্ট। তাৰপিছত আহিলে নেক্সট, হুইচ ডিপাৰ্টমেণ্ট ইজ দ্য নডাল অথৰিটি ফৰ অৰুণোদয় স্কিম। গতিকে অৰুণোদয় স্কিমটোৰ নডাল যোনটো অথৰিটি, যোনটো ডিপাৰ্টমেণ্ট, এইটো কোন হয়, কোনে পইচাটো মানে পঠিয়াই দিয়ে, সেইটো হৈছে ফাইনেন্স ডিপাৰ্টমেণ্ট অসমৰ, ঠিক আছে। The finance department acts as a nodal authority because the Arunodaya is a financial assistance scheme. So next question, when was the Arunodaya scheme originally launched? প্ৰথমবাৰ অৰুণোদয় স্কিম কেতিয়া লঞ্চ কৰা হৈছিল, সেইটো কৰা হৈছিল কেতিয়া, এটা 2020 চনৰ 2 অক্টোবৰ তাৰিখে, ঠিক আছে। 2020 চনৰ 2 অক্টোবৰ তাৰিখে অৰুণোদয় লঞ্চ কৰা হৈছিল প্ৰথমবাৰ। আৰু এটা কথা মন কৰিবলগীয়া যে যোনটো অৰুণোদয় যোনটো 3.0 কেতিয়া লঞ্চ হৈছিল, সেইটো লঞ্চ হৈছিল October 7, 2025, ঠিক আছে। October 7, 2025, এইটো মনত থ'ব। প্ৰথমটো হৈছিলে 2020 চনৰ 2 অক্টোবৰ, তাৰপিছত এতিয়া 3 নম্বৰ 3.0টো হৈছে 7 অক্টোবৰ 2025। তাৰপিছত নেক্সট কুৱেশ্যনটো আমি চাওঁ। তো নেক্সটটো কি দিছে যে হোৱাট ইজ দ্য ফাইনেন্সিয়েল এছিষ্টেণ্ট এমাউণ্ট আণ্ডাৰ দ্য অৰুণোদয় গ'ল্ড স্কিম। অৰুণোদয় গ'ল্ড স্কিমৰ আণ্ডাৰত কিমান টকা দিয়া হয়, সেইটো দিয়া হয় ফাইনেন্সিয়েল এছিষ্টেণ্ট 40,000 টু পাৰ্চেছ গ'ল্ড। গ'ল্ড কিনিবলৈ, বিয়া পাতিলে গ'ল্ড কিনিবলৈ অৰুণোদয় স্কিমৰ আণ্ডাৰত পইচা দিয়া হয়, ঠিক আছে। গতিকে সেইটো হ'ব কিমান, 40,000। দ্য অৰুণোদয় গ'ল্ড স্কিম 40,000 টু হেল্প দ্য ব্ৰাইডছ পাৰ্চেছ গ'ল্ড। তো এইটোৱে, কিন্তু ইয়াতে এইখিনি কথা আছে, ব্ৰাইড কিমান হ'ব লাগিব, মানে যোনজনী মহিলা, মানে যোনজনী কইনা হ'ব লাগিব 18+, আৰু দৰাটো হ'ব লাগিব 21+। তাৰপিছত বাকী যিমানখিনি আছে
মানে APSC পাছ কৰিব লাগিব, ঠিক আছে। বোথ মানে দুইজনে মানে APSC লৈছে, দুইজনে SSLC পাছ কৰিব লাগিব। SSLC পাছ কৰিব লাগিব, কিন্তু টি গাৰ্ডেনাৰসকলৰ ক্ষেত্ৰত আপোনালোকে পাছ নকৰিলেও হ'ব। আৰু আণ্ডাৰ দ্য অৰুন্ধতী গ'ল্ড স্কিম দ্য মেৰিজ মাষ্ট ৰেজিষ্টাৰ্ড আণ্ডাৰ হুইচ এক্ট, ঠিক আছে। এক্সপ্লেইন বেছি নকৰোঁ, ডাইৰেক্ট মানে কি কয় MCQ কেইটাই কৈ যাওঁ, নহ'লে ভিডিঅ'টো দেৰি হ'ব। এক্সপ্লেনেশ্যন ভিডিঅ' যদি লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, এক্সপ্লেইন কৰি কিনি গোটেইখিনি স্কিম জনাই দিম, ঠিক আছে। তাৰপিছত হৈ গৈছে এইটো কোনটো এক্টৰ আণ্ডাৰত বিয়া পাতিব লাগিব অৰুন্ধতী স্কিম বেনিফিট পাবলৈ হ'লে, সেইটো হৈছে কিমান স্পেচিয়েল মেৰিজ এক্ট 1954 আণ্ডাৰত মানে বিয়াখন হ'ব লাগিব, ৰেজিষ্টাৰ হ'ব লাগিব, মেৰিজ ৰেজিষ্টাৰ হ'ব লাগিব। তাৰপিছত হৈছে ফৰ হুইচ কমিউনিটিজ SSLC পাছ ৰিকুৱাৰমেণ্ট ৱেভড আণ্ডাৰ দ্য অৰুন্ধতী গ'ল্ড স্কিম আণ্ডাৰত কোনটো কমিউনিটিৰ মানে এই যোনটো SSLC পাছ যোনটো ৰিকুৱাৰমেণ্ট আছে এইটো নহ'লেও হ'ব বুলি কৈছে। গতিকে সেইটো হৈছে টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিসকলৰ। গতিকে দ্য SSLC ৰিকুৱাৰমেণ্ট ফৰ ৱেভড ফৰ টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিজ টু গেট বেনিফিচিয়াৰী অফ দ্য অৰুন্ধতী স্কিম। তাৰপিছত হোৱাট ইজ দ্য এনুৱেল কেছলেছ ট্ৰিটমেণ্ট কভাৰেজ আণ্ডাৰ অটল অমৃত অভিযান। গতিকে অটল অমৃত অভিযানৰ আণ্ডাৰত কিমানটো কেছলেছ ট্ৰিটমেণ্ট কভাৰেজ দিব, সেইটো হৈছে 5 লাখ টকা দিব, ঠিক আছে। আৰু এই 5 লাখ টকা আপোনালোকক কেনেকৈ দিব, অটল অমৃত অভিযানৰ আণ্ডাৰত দিব। তাৰপিছত হোৱাট ডু এনুৱেল প্ৰিমিয়াম APL ফেমিলিজ পে আণ্ডাৰ দ্য অটল অমৃত অভিযান। অটল অমৃত অভিযানৰ আণ্ডাৰত APL ফেমিলিসমূহ আছে, যেনেকৈ BPL থাকে, বিল' পভাৰ্টি লাইন। APL হৈছে এবভ পভাৰ্টি লাইন, বাট দে আৰ মানে কি তেওঁৰ ইনকমসমূহ ইমানো বেছি নহয় মানে, ঠিক আছে। APL মানে এবভ পভাৰ্টি লাইন, এইবোৰ মানে কি হওক এটা কি কাৰণে দিয়া হয়, এইবোৰ ৰেচন কাৰ্ড হওক, তাৰপিছত যোনখিনি বেনিফিট আছে, ঠিক আছে, যোনখিনি কিছুমান চৰকাৰৰ ঘৰৰ ফালৰ পৰা কি কৰা হয়, এটা ইকনমিক বেঞ্চমাৰ্ক ধৰি থৈ দিয়া হয় যে এইখিনি মানুহক আমি কিছুমান বস্তু সুবিধা প্ৰদান কৰিম, কিছুমান ছাবচিডি দিম, ৰেচন কাৰ্ড দিম, ডিষ্ট্ৰিবিউট কৰিম কিছুমান বস্তু, খোৱা বস্তু। গতিকে সেই গোটেইখিনি মানে বস্তু আণ্ডাৰ মানে কিহৰ আণ্ডাৰ ধৰা সেইখিনি NFSA আণ্ডাৰ ধৰা হয়, ঠিক আছে। NFSA মানে কি, নেশ্যনেল ফুড ছিকিউৰিটি এক্ট। এই নেশ্যনেল ফুড ছিকিউৰিটি এক্টত এই APL আৰু BPL খিনি অনা হয়। গতিকে ইনকম এটা ধৰা হয় আৰু, ঠিক আছে। পভাৰ্টি লাইনৰ ওপৰত থকাখিনিক মানে APL বুলি কয়, কিন্তু ইমানো তেওঁলোকে মানে ধনীও নহয়, তেওঁলোকো অলপ দুখীয়া শ্ৰেণীৰে লোক, বাট মানে অলপমান BPL অলপমান আৰু হৈছে আৰু অলপ, ঠিক আছে। তো সেইখিনিক মানে দিয়া হয় আৰু বেনিফিট কিছুমান। তো সেইটোৱে এই APL ফেমিলিখিনি ইনকম কিমান হ'ব লাগিব কৈছে, ইনকম নহয় আচলতে কিমানটো প্ৰিমিয়াম দিব লাগিব এনুৱেলি প্ৰিমিয়াম, তেওঁলোকে 100 টকা পাৰ মেম্বাৰকে দিব লাগিব এই অটল অমৃত অভিযানৰ বাবে, যাৰ আণ্ডাৰত তেওঁলোকে কি হ'ব 5 লাখলৈকে কভাৰেজ পাব, ঠিক আছে। তাৰপিছত এইটো হৈছে APL ফেমিলিজ ইনকম উইথ 1.5 to 5 lakhs পে 100 rupees পাৰ মেম্বাৰ পাৰ ইয়েৰ, যাৰ ইনকম 1.2 lakhsৰ পৰা 5 lakhsৰ আণ্ডাৰত ভিতৰত মানে তেওঁলোকে মানে এই 100 টকাকৈ পে' কৰিব লাগিব এনুৱেলি। তাৰপিছত হুৱেন ৱাজ দ্য অটল অমৃত অভিযান স্কিম লঞ্চ। এই অটল অমৃত অভিযান স্কিমটো কেতিয়া লঞ্চ হৈছে, গতিকে অটল অমৃত অভিযানটো লঞ্চ হৈছিল কেতিয়া, 2016 চনত লঞ্চ হৈছিল, ঠিক আছে, ডিচেম্বৰ 6 তাৰিখে। গতিকে এইটো মনত হ'ব, 2016 চনত ডিচেম্বৰ 25 তাৰিখে এইটো লঞ্চ কৰাইছিল অটল অমৃত অভিযান। নেক্সট কুৱেশ্যন হ'ল হোৱাট ইজ দ্য পেৰেণ্টিয়েল ইনকম চিলিং এলিজিবল ফৰ দ্য প্ৰজ্ঞান ভাৰতী স্কিম। এতিয়া প্ৰজ্ঞান ভাৰতী স্কিম যোনটো হয় এইটো কি হয়, এইটো ফি ৱেভাৰ স্কিম হয়, ঠিক আছে। ফি ৱেভাৰ মানে কি, আপোনালোকে যেতিয়া HS ফাৰ্ষ্ট ইয়েৰ গোটেইখিনি ফাৰ্ষ্ট ইয়েৰ HS BA পঢ়িছে, BCom পঢ়িছে, তাৰপিছত কি BSc, তাৰপিছত এতিয়া আহি গ'ল MSc MA MSc, এই গোটেইখিনিৰ কাৰণে কি হয় MCom, এইখানে মানে ফাৰ্ষ্ট ইয়েৰত মানে তেওঁলোকে ফ্ৰী এডমিশ্যন দিয়ে, ঠিক আছে। সেই ফ্ৰী এডমিশ্যন দিয়া স্কিমটোৰ কথাই হৈছে, সেইটো কিমানটোলৈকে তেতিয়া সেই ফ্ৰী স্কিমটো আণ্ডাৰ মানে এডমিশ্যন পাবলৈ মানে ফ্ৰী এডমিশ্যন কৰে যে সেই এডমিশ্যন পাবলৈ কিমানটো আণ্ডাৰ হ'ব লাগিব পেৰেণ্টৰ ইনকম, মানে ঘৰৰ ইনকম ফেমিলি ইনকম কিমান হ'ব লাগিব পেৰেণ্টসকলৰ। গতিকে সেইটো হৈ গৈছে আপোনালোকৰ কিমান 4 lakhs আণ্ডাৰত হ'ব লাগিব, ঠিক আছে। গতিকে অপশ্যন নম্বৰ C কাৰেক্ট হৈ যাব।
The student from families with annual income up to 4 lakhs for eligibility. তাৰপিছত what is the minimum attendance is required for the renewal under the Pragyan Bharati scheme? এই যোনজনে ফাৰ্ষ্ট ইয়েৰ HS ফাৰ্ষ্ট ইয়েৰত বোলে এডমিশ্যন পালে তেখেতে আকৌ ছেকেণ্ড ইয়েৰত এডমিশ্যন ফ্ৰীকৈ পাবলৈ কিছুমান ক্ৰাইটেৰিয়া আছে, মানে অকল মানে এডমিশ্যনটো তেনেকুৱা নহ'ব মানে, ঠিক আছে। কি হ'ব লাগিব, তেওঁলোকৰ মানে 75% এটেণ্ডেঞ্চ থাকিব লাগিব। তাৰপিছত আৰু BSc কৰি থকাসকলৰ কাৰণে, MA কৰাসকলৰ কাৰণে পেপাৰত বেকলগ থাকিব নালাগিব। তো তেনেকুৱা ধৰণৰ মানে এটা মিনিমাম ক্ৰাইটেৰিয়া আছে, আকৌ যদি নেক্সট ইয়েৰ তেওঁলোকে এডমিশ্যন পাবলগীয়া হয়। গতিকে এইটো 75 এটেণ্ডেঞ্চ থাকিব লাগিব আৰু ন' পেপাৰ বেক থাকিব লাগিব, মানে বেক লাগিলে নহ'ব মানে। তাৰপিছত হোৱাট ইজ দ্য ফাইনেন্সিয়েল এছিষ্টেণ্ট ইজ প্ৰভাইডেড আণ্ডাৰ দ্য কৃষি সা সঁজুলি যোজনা। এই কৃষি সা সঁজুলি যোজনাটো আণ্ডাৰত কিমান টকা ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰভাইড কৰা হয়? এইটো কৈছে 5,000 টকা দিয়া হয়, ঠিক আছে। গতিকে 5,000 rupees, অপশ্যন নম্বৰ চি কাৰেক্ট হৈ যাব। দ্য ফাৰ্মাৰ্ছ ৰিচিভ দ্য 5,000 DBT প্ৰচিডিউৰ ফৰ ফাৰ্ম টুলছ, ঠিক আছে। খেতিৰ সা সঁজুলিবোৰ কিনিবলৈ 5,000 টকাকৈ দিয়া হয়। তাৰপিছত হোৱাট ইজ দ্য মিনিমাম এজ অফ কাল্টিভেশ্যন এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড আণ্ডাৰ দ্য কৃষি সা সঁজুলি যোজনা? কিমান বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি কৈছে? মিনিমাম এজ আৰু এক্সপিৰিয়েঞ্চ কিমান হ'ব লাগিব? এইটো কৈছে অপশ্যন নম্বৰ বি, 21 বছৰ হ'ব লাগিব, 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত হোৱাট ইজ দ্য চিট মানি ফৰ ইণ্ডিভিজুৱেল আণ্ডাৰ দ্য স্বয়ম স্কিম? স্বয়ম মানে কি আছিলে? সেইটো আছিলে স্বামী বিবেকানন্দ। তাৰপিছত আছাম, A ফৰ আছাম, W ফৰ ইউথ, E ফৰ এম্পাৱাৰমেণ্ট, তাৰপিছত M ফৰ কি? M ফৰ সেই এম্পাৱাৰমেণ্টে, মানে EM মানে এম্পাৱাৰমেণ্ট, ঠিক আছে। গতিকে স্বামী বিবেকানন্দ আছাম ইউথ এম্পাৱাৰমেণ্টৰ আণ্ডাৰত এইটো সুধিছে কুৱেশ্যনটো যে হোৱাট ইজ দ্য চিট মানি ফৰ ইণ্ডিভিজুৱেল? কিমান টকা চিট মানি দিয়া হয়? তো এইটো হৈ গৈছে কিমান টকা দিয়া হয়? এইটো 50,000 টকা দিয়া হয়, ঠিক আছে। The each individual gets 50,000 as a seed money. Groups of 5 gets 2.5 lakhs. তাৰপিছত হোৱাট ইজ দ্য এজ এলিজিবিলিটি ফৰ স্বয়ম স্কিম? স্বয়ম স্কিমৰ আণ্ডাৰত এলিজিবিলিটি এজ কিমান লাগে? সেইটো হ'ব লাগিব 18 পৰা 40 বছৰ, ঠিক আছে। তাতকৈ বেছি হ'লেও নহ'ব, তাতকৈ কম হ'লেও নহ'ব, ঠিক আছে। আৰু লঞ্চ কেতিয়া হৈছিল? 2017 চনতে হৈছিল লঞ্চ। তাৰপিছত হোৱাট ইজ দ্য মেক্সিমাম ৰিম্বাৰ্চমেণ্ট আণ্ডাৰ দ্য আৰোগ্য নিধি স্কিম? আৰোগ্য নিধি আণ্ডাৰত কিমান ৰিম্বাৰ্চমেণ্ট দিয়া হয়? সেইটো দিব আপোনাৰ 3 লাখ টকাকৈ, ঠিক আছে। গতিকে অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব। তাৰপিছত আৰোগ্য নিধি ৰিম্বাৰ্চড 3 lakhs ফৰ এক্সেপশ্যনেল এণ্ড ৰেয়াৰ ডিচিজেছ। আৰু এইটো নডাল মিনিষ্ট্ৰী যদি কি ক'ব যায় তেতিয়াহ'লে NHM হয়, নেশ্যনেল হেল্থ মিছন। তাৰপিছত হু ইজ এক্সক্লুডেড ফ্ৰম দ্য আৰোগ্য নিধি স্কিম? আৰোগ্য নিধি স্কিমৰ মানে কোনে বেনিফিট নাপায়? তো সেইটো যদি আমি চাব যাওঁ তেতিয়াহ'লে যোনখিনি গভৰ্ণমেণ্ট এমপ্লয়িজ আছে তেওঁলোকে মানে এই বেনিফিটটো নাপায়। গভৰ্ণমেণ্ট এমপ্লয়িজ হওক, পেঞ্চনাৰ হওক, তেওঁলোকে মানে এই স্কিমটো নাপায় আৰোগ্য নিধি আণ্ডাৰত। তাৰপিছত when was the CM free diagnostic services program launched? গতিকে চিফ মিনিষ্টাৰ ফ্ৰী ডায়েগনষ্টিক ছাৰ্ভিচেছ প্ৰগ্ৰাম লঞ্চ, এইটো কেতিয়া লঞ্চ কৰা হৈছিল? এইটো লঞ্চ হৈছিল 17 চনত, ঠিক আছে, মে 11, 2017 চন। গতিকে দ্য চিফ মিনিষ্টাৰ ফ্ৰী ডায়েগনষ্টিক ছাৰ্ভিচেছ প্ৰগ্ৰাম বিগান ইন দ্য মে 11, 2017। তাৰপিছত নেক্সট আহিলে হাউ মেনি লেবৰেটৰী ছাৰ্ভিচেছ আৰ অফাৰ্ড ফ্ৰী আণ্ডাৰ দ্য CM ফ্ৰী ডায়েগনষ্টিক প্ৰগ্ৰাম? ফ্ৰী ডায়েগনষ্টিক প্ৰগ্ৰামৰ আণ্ডাৰত কিমানটা লেবৰেটৰী অফাৰ দিয়া হয়? গতিকে যেনেকৈ ফ্ৰী চিটি স্কেন, ফ্ৰী এক্সৰে, তেনেকৈ মানে টোটেল কিমান 56 তাতকৈ বেছি মানে যোনখিনি লেবৰেটৰী ছাৰ্ভিচ থাকে সেইখিনি মানে ফ্ৰী দিয়া হয়, ঠিক আছে। চিটি স্কেন, স্ক্ৰে, এনেকুৱা ধৰণৰ কথাবোৰ মানে ফ্ৰীতে কৰিব পাৰিব। তাৰপিছত হোৱাট ইজ দ্য ছাবচিডি আণ্ডাৰ দ্য CM জীৱন জ্যোতি স্বনিয়োজন যোজনা? CM জীৱন জ্যোতি স্বনিয়োজন যোজনা, এইটো আণ্ডাৰত ছাবচিডি কিমান দিয়া হয়? এইটো ছাবচিডি দিয়া ইয়াত
50%, 40,000 or 50% দিব, ঠিক আছে। গতিকে বেনিফিচিয়াৰী ছাবচিডি অফ 40,000 or 50% অফ দ্য প্ৰজেক্ট কষ্ট হুইচ এভাৰ ইজ লৱাৰ, মানে যোনটো কমে বোলে প্ৰজেক্টৰ টোটেল কষ্টটো হৈ গ'ল কিমান 80,000 টকা, তেতিয়াহ'লে মানে কিমান এই 40,000 টকা দিব, বোলে 50,000 হ'ল টোটেল খৰচা। তেতিয়াহ'লে কি দিব, 25,000 দিব, তেনেকৈ দিব, আৰু 50% দিব, নহ'লে 40,000। 80,000তকৈ 40,000তকৈ বেছি নিদিয়ে মানে, তো সেইটোৱে আৰু। তাৰপিছত হোৱাট ইজ দ্য লোন ফেচিলিটি এভেইলেবল আণ্ডাৰ দ্য চি এম জীৱন জ্যোতি স্বনিয়োজন যোজনা। গতিকে লোন ফেচিলিটিটো কিমান লোন দিয়া হয়, গতিকে সেইটো যদি চাওঁ আমি 6 lakhs দিয়া হয়, ঠিক আছে। দ্য লোনছ আপ টু 6 lakhs আৰ এভেইলেবল ফৰ দ্য চেল্ফ এমপ্লয়মেণ্ট প্ৰজেক্টছ। তাৰপিছত হোৱাট ইজ দ্য এজ এলিজিবিলিটি ফৰ চি এম ট্ৰিপল এ। চি এম ট্ৰিপল এ মানে কি, চি এম ট্ৰিপল এ মানে হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম, ঠিক আছে। তো গতিকে চি এম ট্ৰিপল এ আণ্ডাৰত মানে কিমান, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম, তো তাত কিমান টকা দিয়া হ'ব। তো এজ ক্ৰাইটেৰিয়া কিমান বুলি সুধিছে, তো সেইটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম 2.0, তাৰ যোনটো এজ ক্ৰাইটেৰিয়া হ'ব, এইটো এজ ক্ৰাইটেৰিয়া হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি 28 to 45 years, ঠিক আছে। এপ্ৰিল 1 তাৰিখ 2024 চনৰ পৰা ধৰিব এইটো বস্তুটো। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেণ্ট যোনসকল হয় অসমৰ, যাৰ 28 বছৰৰ পৰা 45 years হৈছে, আৰু এপ্ৰিল 1 তাৰিখৰ পৰা ধৰা হ'ব, 1 তাৰিখৰ পৰা গন্তি কৰা হ'ব 2024 চনৰ, তো এওঁলোকে এই এজ থকা এই স্কিমটোৰ আণ্ডাৰত তেওঁলোকে পৰিব। তাৰপিছত হোৱাট ষ্টিপেণ্ড প্ৰভাইড ডিউৰিং দ্য মেণ্ডেটৰী স্কিল ট্ৰেইনিং আণ্ডাৰ চি এম ট্ৰিপল এ 2.0। তো এইটোত কি স্কিল লাগে সুধিছে, হোৱাট ইজ দ্য ষ্টিপেণ্ড প্ৰভাইডেড, কিমান টকাকৈ দিয়া হ'ব বুলি কৈছে, এইটো হ'ব অপশ্যন নম্বৰ চি 10,000 টকাকৈ, ঠিক আছে। ট্ৰেইনিজ ৰিচিভ দ্য ষ্টিপেণ্ড 10,000 ডিউৰিং দ্য 1 month মেণ্ডেটৰী স্কিল ট্ৰেইনিং। তাৰপিছত হোৱাট ডিড দ্য চি এম ট্ৰিপল এ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট। এইটো ইম্পৰ্টেণ্ট নহয়, জাষ্ট এনেই জেনেৰেল নলেজৰ কাৰণে দিছিলোঁ, কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে এইটো বস্তুটো অনলাইন এপ্লিকেশ্যনটো। এইটো 2025 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছিলে, ঠিক আছে। দি দিব পাৰে, কিন্তু এইবোৰ ক'ব নোৱাৰি, এবাৰ কোনোবা এবাৰ দিছিলে এনেকুৱা ডেট কেতিয়াবা দি দিয়ে, মানে কেতিয়া লঞ্চ কৰা হৈছিলে, কোন তাৰিখৰ পৰা লঞ্চ হৈছে, তেনেকুৱা ধৰণৰ কথা মনত থ'ব। আৰু চি এম ট্ৰিপল এ 2.0 এপ্লিকেশ্যন ষ্টাৰ্ট কেতিয়াবা হৈছিল, ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2025। তাৰপিছত হোৱাট ইজ দ্য ডেইলি হোৱাট ইজ দ্য ডেইলি ফুড এলাৱেঞ্চ আণ্ডাৰ দ্য পুণ্য তীৰ্থ যোজনা। এতিয়া পুণ্য তীৰ্থ যোজনা বা পুণ্যধাম যোজনা, এইটো কি কৰাৰ কাৰণে দিয়ে, টু ফুলফিল দ্য ড্ৰিম অফ দ্য চিনিয়ৰ চিটিজেনছ টু ভিজিট দ্য মেজৰ পিলগ্ৰিমছ প্লেচেছ ওৱান্স ইন দিয়াৰ লাইফ টাইম, মানে জীৱনত এবাৰ হ'লেও তেওঁলোকে যাতে যোনসকল মানে ছিনিয়ৰ চিটিজেন, তেওঁলোকে যাতে নিজৰ মানে যোনখন পিলগ্ৰিমেজ বুলি কয়, যোনখিনি ধৰ্মীয় তীৰ্থ স্থানত যাব পাৰে, তো তাৰ কাৰণে এই কিটো অনা হৈছিলে, স্কিমটো অনা হৈছে, ঠিক আছে, যাক আমি পুণ্যতীৰ্থ যোজনা বুলি কওঁ, নহ'লে আছাম পুণ্যধাম যোজনা বুলি স্কিম আণ্ডাৰত পৰে এইটো। তো সেইটো কেইটকাকৈ দিয়া হয়, এইটো খাবলৈ ডেইলি ফুড এলাউঞ্চ কিমান টকাকৈ দিয়া হয়, সেইটো দিয়া হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি 150 টকাকৈ। তাৰপিছত হোৱাট ইজ দ্য এলিজিবিলিটি ফৰ মেলছ আণ্ডাৰ দ্য পুণ্যতীৰ্থ যোজনা। এতিয়া পুণ্যতীৰ্থ যোজনাৰ কাৰণে আমাৰ যোনখিনি মেল আছে, মেলসকলৰ কিমান এলিজিবিলিটি কি হ'ব লাগিব, তো এলিজিবিলিটি হ'ব লাগিব মেলসকলৰ 60 to 75 years, ঠিক আছে, আৰু ফিমেলৰ কিমান হ'ব লাগিব 55 to 70 years, ঠিক আছে। এইটো মনত থ'ব, ফিমেলৰ ক্ষেত্ৰত 55 to 70 years আৰু মেলৰ ক্ষেত্ৰত 60 to 75 years। আৰু তেওঁলোকৰ এনুৱেল ইনকামটো কিমান হ'ব লাগিব, ইমানটোৰ ভিতৰত হ'ব লাগিব, 2,50,000 ভিতৰত হ'ব লাগিব এনুৱেল ইনকাম, ঠিক আছে। তো এইখিনিও বহুত কথা আছে, মানে এনেই জাষ্ট স্কিমটো চবেই পাই নাযায়, কিন্তু কয় স্কিম আনিছোঁ, কিন্তু চবেই নাপায়, মানে 2 লাখ একদম মানে দুখীয়া হ'ব লাগিব, দুখীয়া শ্ৰেণীৰ লোকসকলে পাব। হোৱাট ইজ দ্য এনুৱেল ফেমিলি ইনকাম লিমিট ফৰ দ্য পুণ্য তীৰ্থ যোজনা, এইটো ক'লোৱেই অলপ আগতে যে অপশ্যন নম্বৰ চি 2,50,000 টকা। তাৰপিছত হোৱাট ইজ দ্য টোটেল এণ্টাৰপ্ৰিনিয়েল ফাণ্ড এক্ৰছ দ্য অল ফেজেছ আণ্ডাৰ দ্য লাখপতি বাইদেউ স্কিম। লাখপতি বাইদেউ স্কিমৰ আণ্ডাৰত হোৱাট ইজ দ্য টোটেল এণ্টাৰপ্ৰিনিয়েল ফাণ্ড এক্ৰছ অল ফেজেছ।
মানে গোটেই ফেজ হিচাপে যেতিয়া পইচা দিয়া হয় তাৰ এণ্টাৰপ্ৰেনিউৰ গোটেই টোটেল ফাণ্ডটো কিমান হয় লাখপতি বাইদেউ স্কিমৰ আণ্ডাৰত। তো সেইটো আপোনালোকৰ কিমান হ'ব, সেইটো হ'ব আপোনালোকৰ 85,000। ঠিক আছে, ইচ বেনিফিচিয়াৰী গেটছ আপ টু দ্য 85,000 ইন দ্য 3 phases। তাৰপিছত হুইচ বডি ইমপ্লিমেণ্টেড দ্য লাখপতি বাইদেউ স্কিম। এতিয়া লাখপতি বাইদেউ স্কিমটো কোনে লঞ্চ কৰে, সেইটো নডাল মানে ডিপাৰ্টমেণ্টটো কি হয়, যেনেকৈ নডাল মিনিষ্ট্ৰী থাকে অসমৰ ক্ষেত্ৰত নডাল ডিপাৰ্টমেণ্টটো কি হ'ব, এইটো হ'ব আছাম ৰুৰেল, এইটো ASRLM মানে আছাম ৰুৰেল আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন। ঠিক আছে, যাক আমি ASRLM বুলি কওঁ। আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট মানে কোনটো ডিপাৰ্টমেণ্ট মানে কৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এইকেইটাই মানে এই লাখপতি বাইদেউ স্কিমটো ইমপ্লিমেণ্ট কৰিছে। গতিকে এইটো শুদ্ধ, য়েছ, অপশ্যন বি ইজ কাৰেক্ট। তাৰপিছত হৈ গ'ল যে হোৱাট ইজ দ্য কেছ এৱাৰ্ড আণ্ডাৰ দ্য আনন্দৰাম বৰুৱা স্কিম। আনন্দৰাম বৰুৱা স্কিমৰ আণ্ডাৰত কিমানটো পইচা দিয়া হয়, কিমান কেছ প্ৰাইজ দিয়া হয়, এইটো হয় 16,000 টকা দিয়া হয়। ঠিক আছে, এইটো মানে ফাৰ্ষ্ট ডিভিজন পাব লাগিব ক্লাছ 10ত। ঠিক আছে, ক্লাছ 10ত যোনসকলে ফাৰ্ষ্ট ডিভিজন পায় তেওঁলোকক এইটো দিয়া হয়, মানে এইটো এপ্লাই কৰিব লাগিব তেতিয়াহে পাব। এইটো বৰ্তমান মানে কিমান পাব লাগে এতিয়া, মানে 75%তকৈ ওপৰ পাব লাগে মানে। ঠিক আছে, এতিয়া বৰ্তমান সময়ত ফাৰ্ষ্ট ডিভিজন প্লাছ 75% ওপৰত পাব, তেতিয়া বোলে এইটো স্কিমটো পাব। তাৰপিছত হৈ গৈছে নেক্সটটো যে ইন হুইচ ইয়েৰ দ্য আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিম লঞ্চ। এইটো লঞ্চ কেতিয়া কৰা হৈছিল, এইটো লঞ্চ কৰা হৈছিল 2005 চনত। বহুত পুৰণা স্কিম হয়, বৰ্তমান সময়ত দি আছে। এইবোৰ চব জানিব লাগিব স্কিমবোৰ। তাৰপিছত হোৱাট ইজ দ্য মান্থলি ইনচেণ্টিভ ফৰ এ PG ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট আণ্ডাৰ দ্য নিযুত মইনা। এতিয়া নিযুত মইনা আঁচনিৰ আণ্ডাৰত PG ফাৰ্ষ্ট ইয়েৰ, PG মানে কি, যোনে MA MSc কৰিছে, ইমানটো চাগে জানে চাগে চবে, MSc কৰিছে, তাৰপিছত MCom, তাৰমানে মাষ্টাৰ্ছ মানে। ঠিক আছে, PG মানে মাষ্টাৰ্ছ পষ্ট গ্ৰেজুৱেট। তো মাষ্টাৰ্ছ ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট এজনে কিমান টকা পাব, তো আমি সকলোৱে জানোৱে। তো তেওঁলোকে পাব কিমান, তেওঁলোকে পাব 2,500 টকা। ঠিক আছে, গতিকে অপশ্যন নম্বৰ ডি শুদ্ধ হৈ যাব, 2,500 টকা। তাৰপিছত যিসকলে UG ফাৰ্ষ্ট ইয়েৰখিনি কিমান পাব, তো ক্লাছ 11খিনিয়ে পাব কিমান, 1,000 টকাকৈ মান্থলি। তাৰপিছত হৈ গ'ল যিখিনি BA কৰিছে মানে UGখিনিয়ে কিমান পাব, UGখিনিয়ে পাব 1,250, 1,250। তাৰপিছত PGখিনিয়ে পাব 2,550, 2,500 টকা মানে। ঠিক আছে, 2,550 নহয়, 1,250 নহয়, 1,500 টকা। এই নহয় নহয় নহয়, খেলি মেলি হৈ গৈছে এইটো, এইটো হৈ গৈছে 1,250। UGখিনিয়ে পাব 1,250 আৰু এইটো হ'ব 2,500 টকা। কোনে পাব, এইখিনি যোনখিনি PG কৰি আছে তেওঁলোকে মান্থলি। ঠিক আছে, তাৰপিছত হৈ গ'ল হুইচ ষ্টুডেণ্ট এক্সক্লুডেড ফ্ৰম দ্য নিযুত মইনা 2.0 স্কিম। কোনখিনি মানে কাক কাক নিযুত মইনা দিয়া নহয়, এইটো দিয়া নহ'ব কাক, তো আমি চাই পাই যাম অপশ্যন নম্বৰ বি, মেৰিড UG ষ্টুডেণ্ট। যোনখিনি মানে ছোৱালী বিয়া হৈ গৈছে, মেৰিড হৈ গৈছে, তেওঁলোকে কিন্তু UG পঢ়িলে সেই বেনিফিটটো নাপায় খালি। ঠিক আছে, তাৰপিছত এতিয়া হোৱাট ইজ দ্য বেনিফিট আণ্ডাৰ দ্য বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কিম। বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কিমৰ আণ্ডাৰত কিমান টকা আছে, অপশ্যন নম্বৰ চি, ফ্ৰী স্কুটি দিয়া হয়। ঠিক আছে, বাণীকান্ত যে স্কুটি দিয়ে যে, এই স্কিম নিযুত মইনা আহিলে বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কিম, তো আণ্ডাৰত মানে এই ফ্ৰী স্কুটি মানে প্ৰভাইড কৰা হয়। ঠিক আছে, আৰু সেইটো কি হ'ব লাগিব, SSLC পাছ হ'ব লাগিব, SSSLC মানে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, ক্লাছ 12 পাছ হ'ব লাগিব। আৰু ছোৱালীৰ ক্ষেত্ৰত মানে কি 60% আৰু বয়জৰ ক্ষেত্ৰত 75% পাব লাগিব। আৰু এইটো হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে, এইটো মানে নডাল ডিপাৰ্টমেণ্ট হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট হয়। ঠিক আছে, তাৰপিছত আৰু ইয়াৰ কাৰণে এপ্লাই কৰিব নালাগে, ডাইৰেক্ট মেৰিট লিষ্ট আহিব। আৰু হোৱাট পাৰ্চেণ্টেজ মাষ্ট চিকিউৰ
SSSNC বাণীকান্ত কাকতি এৱাৰ্ড ছোৱালীসকলে কিমান পাব লাগিব 60% পাব লাগিব। তাৰপিছত বয়জে কিমান পাব 75%। তাৰপিছত উইদিন হাউ মেনি ডেজ মাষ্ট ক্লেইম বি প্ৰচেছ আণ্ডাৰ দ্য লোকসেৱক আৰোগ্য যোজনা। লোকসেৱক আৰোগ্য যোজনাৰ আণ্ডাৰত কিমান দিনৰ ভিতৰত তেওঁলোকে হাউ মেনি ডেজ মাষ্ট ক্লেইম বি প্ৰচেছড, কিমান দিনৰ ভিতৰত ক্লেইম কৰিব লাগিব, ক্লেইম মাষ্ট প্ৰচেছ উইদিন দ্য 90 days, ঠিক আছে। তো নেক্সট হৈ গ'ল হাউ মেনি এছপাইৰেণ্টছ ৰিচিভ অফলাইন কোচিং ইন নিউ দিল্লী আণ্ডাৰ দ্য প্ৰতিভা প্ৰস্থান যোজনা। এতিয়া প্ৰতিভা প্ৰস্থান যোজনাটো কি হয়, এতিয়া প্ৰতিভা প্ৰস্থান যোজনা যোনটো হয় সেইটো হৈছে টু ছাপৰ্ট, মানে টু মটিভেট কৰিবলৈ, ছাপৰ্ট কৰিবলৈ যোনখিনি UPSC এছপাইৰেণ্ট আছে, ঠিক আছে, যাক মানে হাই কোৱালিটি কোচিং লাগে, তাৰ এই প্ৰতিভা প্ৰস্থান যোজনা আণ্ডাৰত মানে কি কৰা হয়, ছাপৰ্ট প্ৰদান কৰা হয়। গতিকে টোটেল মানে কিমান পোৱা যায় 512 মানে এছপাইৰেণ্টক মানে নিউ দিল্লীলৈ পঠোৱা হ'ব মানে, ঠিক আছে। তো সেইটোৱে বেনিফিট সেইটো। তাৰপিছত এইটো কিমান দিয়া হয়, হাউ মেনি এছপাইৰেণ্টছ ৰিচিভড দ্য অফলাইন কোচিং ইন নিউ দিল্লী এণ্ড প্ৰতিভা প্ৰস্থান। তো সেইটো হৈ গৈছে 12গৰাকী। টোটেল মানে এই 512 আছিল যে, টোটেল 512 ভিতৰত 12গৰাকী ডাইৰেক্ট অফলাইন কোচিঙত পঠাব আৰু 500গৰাকী কি পাব, অনলাইন কোচিং পাব, ঠিক আছে, প্ৰতিভা প্ৰস্থান যোজনা আণ্ডাৰত। তাৰপিছত হৈ গ'ল নেক্সটটো ৱেন ৱাজ দ্য প্ৰতিভা প্ৰস্থান যোজনা লঞ্চ। প্ৰতিভা প্ৰস্থান যোজনা লঞ্চ কেতিয়া হৈছে, এইটো হৈছে 2024 চনৰ 17 ছেপ্টেম্বৰ মাহত, ঠিক আছে। গতিকে দ্য স্কিম ৱাজ লঞ্চ ইজ 2017 চন 2024 চনৰ 17 ছেপ্টেম্বৰত। তাৰপিছত হোৱাট ইণ্টাৰেষ্টেড ছাবচিডি ডু উমেন গভৰ্ণমেণ্ট এমপ্লয়িজ ৰিচিভ আণ্ডাৰ দ্য আপোন বাহন। এতিয়া মহিলাসকলে, যিসকল মহিলা গভৰ্ণমেণ্ট এমপ্লয়ি হয় তেওঁলোকৰ কথা সুধিছে যে কিমান ছাবচিডি দিয়া হয়, যে হোৱাট ইণ্টাৰেষ্ট ছাবচিডি ডু উমেন গভৰ্ণমেণ্ট এমপ্লয়িজ ৰিচিভ আণ্ডাৰ দ্য আপোন বাহন, সেইটো হৈছে 3%, ঠিক আছে। অপশ্যন নম্বৰ চি কাৰেক্ট হৈ যাব। দ্য উমেন এমপ্লয়িজ ডিজেবলছ এমপ্লয়িজ এণ্ড ইলেক্ট্ৰিক বায়াৰ গেটছ 3% ইণ্টাৰেষ্ট ছাবচিডি আপোন বাহন যোজনা আণ্ডাৰ। তো হোৱাট ইজ দ্য মেক্সিমাম লোন লিমিট আণ্ডাৰ দ্য আপোন বাহন স্কিম। এই আপোন বাহন স্কিমৰ আণ্ডাৰত কিমান টকা লোন দিয়া হয়, তো সেইটো মানে এইটো গাড়ী ল'বলৈ, বাইক ল'বলৈ সেইটো কিমান লোন দিয়া হয়, সেইটো দিয়া হয় আপোনালোকৰ অপশ্যন নম্বৰ চি 15 লাখলৈকে দিয়া হয়, ঠিক আছে। আৰু বাকীখিনি 3%কৈ ছাবচিডি দিয়া হয়। তাৰপিছত ৱেন ৱাজ দ্য আপোন বাহন স্কিম লঞ্চ। আপোন বাহন স্কিম লঞ্চ কেতিয়া হৈছে, সেইটো হৈছে আগষ্ট 2 তাৰিখে 2023 চনত। অপশ্যন নম্বৰ বি কাৰেক্ট হৈ যাব। তাৰপিছত হৈ গ'ল হোৱাট ইজ দ্য ওৱান টাইম ছাবচিডি আণ্ডাৰ দ্য অভিনন্দন এডুকেশ্যন লোন ছাবচিডি স্কিম। যোনটো অভিনন্দন এডুকেশ্যন লোন আছে সেই তাৰ স্কিমৰ আণ্ডাৰত কিমান টকা ওৱান টাইম ছাবচিডি দিয়া হয়, সেইটো হৈছে অপশ্যন নম্বৰ চি 50,000, ঠিক আছে। ওৱান টাইম ছাবচিডি ফৰ 50,000 ইজ প্ৰভাইডেড আণ্ডাৰ দ্য এলিজিবল এডুকেশ্যন লোনছ। তাৰপিছত হৈছে হোৱাট ইজ দ্য মান্থলি বেনিফিট এণ্ড ডিউৰেশ্যন আণ্ডাৰ দ্য CM জীৱন প্ৰেৰণা স্কিম। জীৱন প্ৰেৰণা স্কিমৰ আণ্ডাৰত মানে মান্থলি কিমান টকাকৈ দিয়া হয়, তো মান্থলি বেনিফিট দিয়া হয় 2,500কৈ, হয় নাই, 2,500কৈ দিয়া 1 বছৰলৈ দিয়া হ'ব, ঠিক আছে। আৰু নহ'লে ডাইৰেক্ট ওৱান টাইম কিমান দিয়া হ'ব 30,000। তো টোটেল 30,000 দিয়া হ'ব, নহ'লে 2,500কৈ ফৰ 1 year। তো বেনিফিচিয়াৰিজ গেট 2,500 পাৰ মান্থ 1 year, টোটেলিং 30,000 টকা। তাৰপিছত ৱেন ৱাজ দ্য CM জীৱন প্ৰেৰণা স্কিম লঞ্চ। CM জীৱন প্ৰেৰণা স্কিম কেতিয়া লঞ্চ হৈছে, সেইটো লঞ্চ হৈছে 2025 চনৰ নৱেম্বৰ 3 তাৰিখে। একদম লেটেষ্ট হয়, ঠিক আছে। এইটো আহিব চান্সো আছে আৰু পৰীক্ষাত অহা। CM জীৱন প্ৰেৰণা স্কিম লঞ্চ ইন দ্য November 3, 2025। তাৰপিছত আহিলে হোৱাট ইজ ওৱান টাইম স্কলাৰশ্বিপ ফৰ দিব্যাংগ PhD স্কলাৰ আণ্ডাৰ জীৱন অনুপ্ৰেৰণা। এতিয়া জীৱন অনুপ্ৰেৰণা স্কিমৰ আণ্ডাৰত দিব্যাংগসকলক কিমান টকাকৈ ওৱান টাইম স্কলাৰশ্বিপ দিয়া হয়, সেইটো দিয়া হ'ব যোনখিনি দিব্যাংগ মানে কি আৰু হেৰি, যোনখিনি ফিজিকেলি হেণ্ডিকেপ্ট আছে নহ'লে স্পেচিয়েলি এবল মানে PhD স্কলাৰ আছে তেওঁলোকক দিয়া হ'ব কিমান 40,000।
ঠিক আছে। তো ওৱান টাইম স্কলাৰশ্বিপ পাব 40,000কে। তাৰপিছত হৈ গ'ল when was the CM জীৱন অনুপ্ৰেৰণা স্কিম লঞ্চ। এতিয়া জীৱন প্ৰেৰণাটো বেলেগ আৰু জীৱন অনুপ্ৰেৰণাটো বেলেগ। এতিয়া জীৱন প্ৰেৰণা স্কিমটো কেতিয়া লঞ্চ কৰা হৈছিল, সেইটো ফেব্ৰুৱাৰী 26, 2026 চনত। ঠিক আছে। দ্য স্কিম লঞ্চ ইন ফেব্ৰুৱাৰী 26, 2026। তাৰপিছত হোৱাট ইজ দ্য টোটেল বেনিফিট ৰিচিভড বাই দ্য ক্লাছ 8 ষ্টুডেণ্ট আণ্ডাৰ দ্য জীৱন প্ৰেৰণা স্কিম। এতিয়া জীৱন প্ৰেৰণা স্কিমৰ আণ্ডাৰত ক্লাছ 10ৰ ষ্টুডেণ্টছে টোটেল বেনিফিট কিমান পাব বুলি কৈছে। জীৱন প্ৰেৰণা স্কিমৰ আণ্ডাৰত টোটেল ক্লাছ 10ৰ এজনে, এইটো জীৱন প্ৰেৰণা নহয় আচলতে। ঠিক আছে, তিনিটা আছে। এটা জীৱন প্ৰেৰণা আছে, এটা জীৱন অনুপ্ৰেৰণা আছে, এইটো অসম প্ৰেৰণা, এইটো আছাম প্ৰেৰণা হয়। ঠিক আছে, আছাম থাকি গ'ল ইয়াত। আছাম প্ৰেৰণা স্কিম ক্লাছ 10ৰ ষ্টুডেণ্টক দিয়া হয়। ঠিক আছে, টু হেল্প দ্য ক্লাছ 10 ষ্টুডেণ্ট টু মিট দ্য কষ্ট অফ ষ্টাডি মেটেৰিয়েলছ এণ্ড দ্য ৰিডিউচ ড্ৰপ আউট ৰেটছ। তাৰ কাৰণে ক্লাছ 10ৰ ষ্টুডেণ্টক আছাম প্ৰেৰণা স্কিমৰ আণ্ডাৰত মানে পইচা দিয়া হয়। ঠিক আছে, বেনিফিট প্ৰভাইড কৰা হয়, হেল্প কৰা হয়। তো সেইটো মান্থলি 300কে দিয়া হয়, টোটেল 1800 টকা দিয়া হয়। ঠিক আছে, অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট হৈ যাব। দ্য ষ্টুডেণ্ট ৰিচিভ 300 পাৰ মান্থ ফৰ 6 মান্থ, টোটেল 1800 টকা, মানে 1800 ৰুপিজ। ৱেন ৱাজ দ্য আছাম প্ৰেৰণা স্কিম লঞ্চ। অসম প্ৰেৰণা স্কিমটো কেতিয়া লঞ্চ কৰা হৈছে, এইটো স্কিমটো লঞ্চ হৈছে নৱেম্বৰ 28 তাৰিখ 2025 চনত। গতিকে 2025 চনৰ নৱেম্বৰ 28 তাৰিখে অসম প্ৰেৰণা স্কিম মানে লঞ্চ কৰা হৈছে। তিনিটা আছে, এটা জীৱন, এইটো প্ৰেৰণা এটা আছাম প্ৰেৰণা, আৰু এটা আছে জীৱন, এইটো অনুপ্ৰেৰণা। তো এই বস্তুটো মানে যদি নপঢ়াকৈ যদি যায়, তেতিয়াহ'লে এইখিনি কনফিউজ নহ'ব জানো কেতিয়াও, সেইটোৱে কথা। তাৰপিছত হোৱাট ছাৰ্ভিচ দ্য আছাম শ্ৰদ্ধাঞ্জলি স্কিম প্ৰভাইড। অসম শ্ৰদ্ধাঞ্জলি স্কিমে কি দিয়ে, তো সেইটো দিয়ে টু এনচিয়ৰ দ্য ৰেচপেক্টফুল and free transportation of the mortal remains Assam residents who pass away outside of state। অসমৰ বাহিৰত যদি কোনোবা এগৰাকী অসম সন্তানৰ মৃত্যু হয়, তেন্তে তেখেতক ঘূৰাই আনিবলৈ যোনখিনি কষ্ট হয়, সেই কষ্টখিনি যোনখিনি ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে কষ্ট হয়, সেইখিনি মানে ফ্ৰী কৰাই দিয়ে। ঠিক আছে, ত' ফ্ৰী ট্ৰান্সপৰ্টেশ্যন অফ দ্য মৰ্টেল ৰিমেইনছ আউটছাইড অফ আছাম। It provides the free transport of the mortal remains Assam residents who die outside of Assam। তাৰপিছত when the শ্ৰদ্ধাঞ্জলি স্কিম লঞ্চ, শ্ৰদ্ধাঞ্জলি স্কিমটো কেতিয়া লঞ্চ হৈছে, এইবোৰ লেটেষ্ট স্কিম হয়। ঠিক আছে, অক্টোবৰ 6 তাৰিখে 2025 চনত। গতিকে শ্ৰদ্ধাঞ্জলি স্কিম লঞ্চ অন অক্টোবৰ 6, 2025। তাৰপিছত আহিলে হোৱাট ইজ দ্য এজ ক্ৰাইটেৰিয়া আণ্ডাৰ দ্য ই ৰিক্সা এণ্ড মপেড ডিষ্ট্ৰিবিউশ্যন স্কিম। এটা মপেড আৰু ই ৰিক্সা ডিষ্ট্ৰিবিউশ্যন স্কিমৰ আণ্ডাৰত যোনটো এজ ক্ৰাইটেৰিয়া, সেইটো কিমান হ'ব লাগিব, সেইটো মানে 25ৰ পৰা 50 বছৰ হ'ব লাগিব। ঠিক আছে, এতিয়া দ্য বেনিফিচিয়াৰিজ must be between the 25 to 50 years of age। তাৰপিছত হোৱাট ইজ দ্য এপ্লিকেশ্যন উইণ্ড' ফৰ ই ৰিক্সা স্কিম। ই ৰিক্সা স্কিমৰ আণ্ডাৰত মানে এপ্লিকেশ্যন উইণ্ড', এইটো মানে কেতিয়াৰ পৰা কেতিয়া এপ্লিকেশ্যন মানে কৰিব ডেট আছিল, সেইটো কথা সোধা হৈছে। এইটো আপোনালোকৰ ইমান ইম্পৰ্টেণ্ট নহ'ব, সেইটোৱে জানি থ'লে ভাল হ'ব যে ডিচেম্বৰ 1 নবা ডিচেম্বৰ 30 তাৰিখলৈকে মানে এইটো এপ্লাই হৈছিল 2025 চনৰ। ঠিক আছে, সেইটো মনত থ'ব মানে। তাৰপিছত দ্য এপ্লিকেশ্যন ৱেৰ একচেপ্টেড ফ্ৰম দ্য ডিচেম্বৰ 1 to ডিচেম্বৰ 30, 2025। এইটো আহিব চান্স আছে। তাৰপিছত হোৱাট ইজ দ্য মান্থলি ইনচেণ্টিভ ফৰ ইউজি ফাৰ্ষ্ট ইয়েৰ মেল ষ্টুডেণ্ট আণ্ডাৰ দ্য নিযুত বাবু। এতিয়া হৈ গ'ল নিযুত বাবু আঁচনি। নিযুত বাবু আঁচনি আণ্ডাৰত ইউজি ফাৰ্ষ্ট ইয়েৰ মেল ষ্টুডেণ্ট এজনে কিমান টকাকৈ পাব, যাক মানে মুখ্যমন্ত্ৰী নিযুত বাবু স্কিমৰ আণ্ডাৰত আছে, সেইটো আছাম বাবু আঁচনি, অসম বাবু আঁচনি। তো অসম বাবু আঁচনি আণ্ডাৰত ইউজি এজনে 1000 টকাকৈ পাব। ঠিক আছে, ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন যদি কৰে। তো দ্য ইউজি ফাৰ্ষ্ট ইয়েৰ মেল ষ্টুডেণ্টছ ৰিচিভ দ্য 1000 per month for last 10 months। তাৰপিছত হোৱাট ইজ দ্য ফেমিলি ইনকম ফৰ এলিজিবিলিটি আণ্ডাৰ নিযুত বাবু স্কিম। নিযুত বাবু স্কিমৰ আণ্ডাৰত ফেমিলি ইনকম কিমান হ'ব লাগিব এই সুবিধাখন পাবলৈ, তো এইটো হ'ব লাগিব 4 লাখৰ ভিতৰত। ঠিক আছে, গতিকে দ্য ফেমিলি ইনকম শুড বি লিমিট টু 4 lakhs।
তাৰপিছত হুৱেন ৱাজ দ্য বাবু আঁচনি নিযুত বাবু স্কিম লঞ্চ। নিযুত বাবু স্কিমটো কেতিয়া লঞ্চ হৈছে? কালি পৰহি লঞ্চ হৈছে। সেইটো হৈছিলে 1 জানুৱাৰী তাৰিখে 2026 চনৰ। তাৰপিছত দ্য স্কিম লঞ্চ অন দ্য February 1, 2026। তো এইখিনি আছিলে আমাৰ টোটেল MCQ খিনি। ঠিক আছে, তো আজিলৈ আহিছোঁ ইমানতে। ধন্যবাদ। আৰু আপোনালোকে যদি আকৌ কৈছোঁ, আপোনালোকক যদি এই যোনখিনি আমাৰ কোৰ্চটো ল'ব বিচাৰিছে, কোৰ্চটো ল'ব পাৰিব। ঠিক আছে, এই APSC প্ৰিলিমছ কোৰ্চটো আপোনালোকে পাই যাব 499 ৰুপিজত। য'ত গোটেইখিনি আছে, মানে এইখিনি যিমানখিনি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ হওক, তাৰপিছত স্মাৰ্ট নোটছ আছে, গোটেইখিনি পাই যাব। গতিকে ল'ব পাৰিব, আমাৰ ৱেবছাইটত ভিজিট কৰি ল'ব পাৰিব। আৰু এই কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চ এটাও আছে, এইটো ল'ব পাৰিব লওঁ বুলি ক'লে। আৰু যদি এই কোৰ্চ লয় তেন্তে গোটেইখিনি ইয়াতে সোমাই আছে। 499 ৰুপিজত আপোনালোকে কোনো নিদিয়ে। আপোনালোকে যাওক ডাঙৰ ডাঙৰ কোচিং ইনষ্টিটিউটতো আপোনালোকে হাজাৰ হাজাৰ টকা, প্ৰায় আধা লাখ টকা খৰচা হৈ যাব। কিন্তু মানে আৰু যদি ইম্পৰ্টেণ্ট নোটছবোৰ এইবোৰ আপোনালোকৰ মানে ৰিভিজনেল নোটছ নাপায় মানে। ঠিক আছে, ৰিভিজনেল নোটছ পাব পাৰে, যোনখিনি প্ৰিমিয়ামখিনি পাব, আৰু এইখিনি বহুত টকা ল'ব আপোনালোকক। আৰু ফ্ৰীতে যোনখিনি কষ্টিং মেটেৰিয়েলছ পায়, ফ্ৰী বস্তু মানে একোৱে ভাল নহয় মানে। তো সেইটোৱে আপোনালোকে মনত ৰাখিবলৈ কথা। তো বস্তু এটা প্ৰিমিয়াম ৰিজাল্ট হ'বলৈ প্ৰিমিয়াম বস্তু ল'বই লাগিব। আৰু ইমান প্ৰিমিয়ামো নহয়, একদম বাজেট ফ্ৰেণ্ডলি হয়। ঠিক আছে, তো আহিছোঁ আজিলৈ, ধন্যবাদ।